Hello everyone, welcome back to my YouTube channel Journey with Mizu, where every video is a fresh chapter in my shared adventure. I am Mizu, genuinely excited to have you back with me once more. So আজি হৈছে বিশ্বকৰ্মা পূজা আৰু কি হল ৰাতিয়ে মানে আমি মেমক মেসেজ দিছিল আমাৰ গ্ৰুপত মেন্টৰ মেমক মেসেজ দিছো মেমে কৈছে আমি একো নোটিফিকেশন পোৱা নাই সো আমাৰ ক্লাস হ'ব ৰেগুলাৰলি সো কি হল ৰাতিপুৱাতে মই গৈছো আৰু মোৰ ক্লাসমেট 5 জন মান গৈছে তাৰ পিছত আমি তাত যোৱাৰ পিছত কি হল ক্লাস নহয় বুলি কৈ আছে দেন মই আকৌ আহিলো ৰুমত ইমাত্ৰ আহিলো জাস্ট ৰুমত ইমানে গৰম দিছে ইমান গৰমত মই আহিলো ৰুমত আৰু কি হল কালিয়ে মানে আমাৰ ডেকোৰেশন টিমত আমাৰ ক্লাছৰ পৰা 4 জন গৈছিল আৰু সো ডেকোৰেশন কৰিলো কালি এটাৰ পৰা দেন 7টা হল ইভিনিং 7টা হল সো আমি তাতে ডেকোৰেশন কৰিলো তাৰ পিছতে মই ইভিনিং টাইমত ৰুমত আহিলো আৰু এতিয়া মানে ইউনিভাৰ্সিটিৰ পৰা আহিলো এইমাত্ৰ জাস্ট আজি বিশ্বকৰ্মা পূজা সেলিব্ৰেশন কৰিব সো আপোনালোকক দেখাই থাকিম সো বলকচোন ভিডিওটো আৰম্ভ কৰো লেটস গো ইমান ৰদ আৰু গৰমৰ মাজতে মই আহি পালো ইউনিভাৰ্সিটিত এফালে আৰম্ভ হৈ গল পূজা এফালে বহি আছে সিনিয়ৰস দাদা বাইদেউ সকল আৰু মেম ছাৰ সকল পূজাৰী দাদাজন আহোতে অলপ লেট হল কাৰণ পূজাৰী দাদাজনে বুলে বেলেগত পূজা কৰি আহিছে তাৰ পিছতে আমাৰ ইয়াত আহিছে আমি বাহিৰতে 1 ঘণ্টা মান বহি আছিল তাৰ পিছতে আহিলে পূজাৰী দাদাজন কৰ্ম পৰমায় উপপন্ন ঋষি গোত্ৰস্য শ্ৰী হৰগোবিন্দ দেৱ সৰ্বণ ব্ৰাহ্মণ বিষ্ণু স্বৰূপিণ এই ব্লগৰ ভিতৰৰ ফালে পূজা চলি আছে আৰু আনটো সাইডত নাম গাই আছে ৰেগুলাৰ নৰ্মেল দিনতকৈ কিন্তু পিছে আজি বহুত গৰম দিছে সেইভাবে মোৰ সিনিয়ৰস সকল মানে প্ৰজ্ঞানদা প্ৰস্তাৱদা সোয়েমদা আৰু স্নিগ্ধা দিদিৰ লগতে আছিল বিসি এআইএমএলৰ উদীপ্ত আৰু নিশান্ত আমি আহিলো ইফালে বিব্লক কেন্টিনত অলপ ৰেষ্ট লবলে আৰু ইফালে যে থালবিলাক চাইছে থালবিলাক খিচৰি দিব সেই কাৰণে থালবিলাক এনেকে ৰাখিছে তাৰ পিছত আমি গৈ আছো ইফালে কালিয়ে কৰা ডেকোৰেশনত কি কৰিছিলে সেইখিনি আপোনালোকক দেখুৱাম সেইখিনি এটা পাৰ্টহে দেখুৱাম যিখিনি লেবৰ আগত আছে মেইন ডেকোৰেশন কৰা হৈছিল তাতে যত পূজা হৈ আছে আৰু ইফালে আমি আহি পালোই কম্পিউটাৰ লেবত আৰু ইয়াতো হৈছিল মানে ৰংগলী বনাইছিল আৰু কিমা ডেকোৰেশন কৰিছিল কিন্তু যেহেতু ৰংগলীখিনি থাকিলে বাৰু কিন্তু ওপৰ ফালে আছিল ফ্লাৱাৰ লগাইছিল এই ফ্লাৱাৰখিনি বহুত ওজনৰ বাবে পৰি গল বিহে এটা কাৰণত সিনিয়ৰস দাদা বাইদেউ সকল বাহিৰলৈ যাব লগা হল কেম্পাছৰ পৰা সো দাদা বাইদেউ সকল কেম্পাছৰ পৰা গুচি গল তাৰ পিছত মই উদীপ্ত আৰু নিশান্ত আমি তিনিজন আহিলো এই আগৰ ঠাইডোখৰলৈ য'ত নেকি পূজা হৈ আছিল আৰু এফালে আহি চাও পূজাও কমপ্লিট হৈ গল সো এফালে প্ৰসাদ দি আছে তাৰ পিছত ইফালে আমিও আহিলো প্ৰসাদ লবলে ইফালে প্ৰসাদ লৈ এতিয়া যাম আৰু বি ব্লগত সবে বি ব্লগত বহিয়ে প্ৰসাদ খাব আৰু ইফালে দি আছিল খিচৰি সো আমি ইফালে আহিলো খিচৰি লবলে বাই দ্য ওয়ে আপুনি যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই দেন এতিয়াই সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওবোৰ চাবলৈ নাপাহৰিব ভিডিওবোৰত লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব বাৰু আজিৰ ব্লগটোত ইমানে আছিল লগ পাম অন্য এটি ব্লগত আজিলৈ ইমানে বাই বাই